দেৰগাঁৱৰ ফুকন নগৰৰ ভাওনাত অঘটন সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ' ঘটনাৰ প্ৰকৃত কাৰণ ক'লে নাৰী চৰিত্ৰত অভিনয় কৰা জান কলিতাই নামঘৰতে সৃষ্টি হোৱা এনে পৰিস্থিতিত লজ্জিত সভ্য সমাজ ভাওনাত নিজৰ পুত্ৰৰ দৃশ্য বাদ পৰি যোৱাৰ বাবে মাতৃয়ে নামঘৰত সৃষ্টি কৰিলে লংকা কাণ্ড প্ৰদ্যুন্ন শৰণ সম্বাসুৰ নিধন ভাওনাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ভাওনা চলি থকাৰ মাজতে নাৰী চৰিত্ৰত অভিনয় কৰা এজন অভিনেতাক আক্ৰমণ এগৰাকী মহিলাৰ একদিন সামাজিক মাধ্যমত ভাওনা এটা বিষয়ে অতি তোলপাৰ লগাই আছে ভাওনা চলি থকা অৱস্থাতে কাৰোবাৰ এখনখন যুদ্ধ দেখিছোঁ আমি গতিকে এই ভাওনাৰ মাজত এই ভাওনাৰ সংস্কৃতিৰ মাজত এনেকুৱা হোৱাটো এটা অশুভ লক্ষণ আমি ভাওনাৰ লগত জড়িত ব্যক্তি হিচাপে আমি বহু বছৰ পৰা ভাওনা কৰি থকা ব্যক্তি হিচাপে ভাওনাত এনেকুৱা ভাওনাত এইবোৰ ঘটনা হ'লে আমাৰ সংস্কৃতিৰ প্ৰতি এটা ভাবুকি আহিছে সংস্কৃতিৰ এটা অশুভ লক্ষণ এইবোৰে আমাৰ অসমীয়া সংস্কৃতিৰ আমাৰ ভাওনাৰ এই বেয়া দিশটো মানে উদঙাই দিছে গতিকে আমি যি ভাওনাৰ মাতৃভাষা ভাওনা চলি আছে উজনি অসমত মাতৃভাষাৰ যিটো ভাওনাৰ বৰ্তমান প্ৰসাৰ গতিকে এই ভাওনাৰ প্ৰতি এনেকুৱা কিছুমান ঘটনাই আমাৰ ভাওনাৰ সংস্কৃতিৰ ওপৰত এটা মানে বিৰূপ প্ৰতিক্ৰিয়া আহিছে হ'ব নালাগে কিয়নো যি ঘটনাই হৈছে এই ঘটনা যাতে নহওক আৰু যি গৰিহণা দিছোঁ ঘটনাটোৰ ভাওনা চলি থকাৰ অৱস্থাত এনেকুৱা এটা হ'ব নালাগে গতিকে উচিত বিচাৰো হ'ব লাগে কি হৈছে ঘটনাটোৰ গতিকে আৰু সামাজিক মাধ্যমতো এইবোৰ ইমানেই প্ৰচাৰ চলি আছে যে আমাৰ ভাওনাৰ সংস্কৃতিৰ অশুভ লক্ষণটো বেয়া দিশটো উদঙাই দিয়া হৈছে গতিকে ভাওনাত এনেকুৱা হ'ব নালাগে আৰু আমি নিজেও ভাওনাৰ শিল্পী হিচাপে এটা দুখ প্ৰকাশ কৰিছোঁ গতিকে ভাওনাত এনেকুৱা এটা যাতে আকৌ নহওক তাৰ এটা উচিত বিচাৰ হ'ব লাগে আচলতে এইটো দেৰগাঁৱৰ কাৰণে অতিকে লজ্জাজনক বিষয় যিটো বিষয়ে ফেচবুক হওক বা ছ'চিয়েল মিডিয়া হওক বা বিভিন্ন নিউজ চেনেলতো বাঢ়িছে এইটো আমি প্ৰত্যক্ষ কৰিছোঁ এইটো অতি লজ্জাজনক কথা আপুনি সুধোঁতে আচলতে মই লাজ পাইছোঁ এই বিষয়ে ক'বৰ কাৰণে কথাটো হ'ল কি এইটো আচলতে নৈতিক স্খলন এটা জাতিৰ পতনৰ লক্ষণ এইবিলাক মানুহে আচলতে সমাজ ধৰি ৰাখিব নোৱাৰে আৰু মহাপুৰুষ এজনৰ সৃষ্টিৰাজি সমাজত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ইমান অশ্লীল গালিগালাজ ভাৱৰীয়াক মাৰপিট কৰা নাক বন্ধ কৰি দিবলৈ চেষ্টা কৰা বা নাক বন্ধও কৰি দিছে এইবিলাকে আচলতে তেওঁ নিজৰ চৰিত্ৰবিলাকহে উদঙাই দেখুৱাইছে এইবিলাকে সমাজৰ কাৰণে একো কৰিব নোৱাৰে সমাজৰ কাৰণে একোটা বিষবাস্প আৰু উঠি অহা প্ৰজন্মক আচলতে এইবিলাকে কি আদৰ্শ দেখুৱাইছে আমি ধৰিব পৰা নাই দেওগাঁৱৰ হিচাপে আমি অত্যন্ত লাজ পাইছোঁ এই বিষয়টো আৰু সুধীবৃন্দক আমি আচলতে দেওগাঁৱৰ হিচাপে ক্ষমাহে বিচাৰিছোঁ যে আমাৰ নিচিনা এখন ঐতিহ্য পৰম্পৰাগত ঠাইত এনেকুৱা এটা ঘটনা হ'ব নালাগিছিলে আমি অত্যন্ত দুখিত এই বিষয়ে আৰু অত্যন্ত গৰিহণা দিছোঁ আমি সেই মানুহগৰাকী পৰিয়ালটোক আমি গৰিহণা দিছোঁ আৰু ৰাইজে এইটো সিদ্ধান্ত ল'ব ৰাইজে এটা উচিত বিচাৰ ল'ব তেওঁলোকে এটা শাস্তি পাব লাগিব কথা হ'ল তাতে যিগৰাকী মহিলাক আপোনালোকে দেখিছে যে চুলিত ধৰি পেলাই বা সেই মহিলাগৰাকীৰ অভিনয় কৰিছিলে মোৰ মানে পাছত তেখেতৰ চিন্তা আছে মই মোৰ যিটো দৃশ্যটো ঘূৰি প্ৰস্থান হোৱাৰ পাছতেই সেই মুনিজনৰ আৰু ৰজা এজনৰ সংলাপ আছিলে সেই ৰজা আৰু মুনিৰ প্ৰস্থানৰ পাছতে আকৌ মোৰে দৃশ্য এটা আছিলে এটা কথা হ'ল মই প্ৰথম চিনটো কৰি পেলাই যেতিয়া প্ৰস্থান হ'লোঁ তাৰপাছতে ৰজাজন আৰু সেই মানুহগৰাকীৰ সৈতে অৰ্থাৎ মুনিৰ চৰিত্ৰটো সংলাপ আছিলে মোৰ প্ৰস্থানৰ পাছত ৰজাজন ঠিকে প্ৰৱেশ কৰিব কিন্তু ৰজাজন থাকোঁতে সেই মুনিজন মঞ্চত নোসোমালে বা নিজৰ সংলাপ ক'বলৈ নগ'লে সংলাপ ক'বলৈ মুনিজন নোযোৱাৰ বাবে সেই চিনটো কাট খাই গ'ল আৰু ৰজাজন প্ৰস্থান কৰি মানে গুচি গ'ল তাৰপাছত মঞ্চ খালী ইতিমধ্যে তাৰ পাছতেই মোৰ দৃশ্যটো আছিলে মোৰ দৃশ্যটো থকাৰ কাৰণে সহযোগী ভাৱৰীয়াই ক'লে যে মঞ্চ খালী হ'ল ইয়াৰ পাছত তোমাৰ চৰিত্ৰটো আছে তুমি সোমাব লাগিব মঞ্চ সেইমতে মই মঞ্চ খালী হৈ গ'ল ৰজাজনৰ প্ৰস্থান হ'ল মই মোৰ দৃশ্য কৰিবলৈ মঞ্চত সোমাই গ'লোঁ সোমাই যোৱাৰ পাছতেই মানুহগৰাকীয়ে মোক গৈ পেলাই ক'লেগৈ যে মই মানে দৃশ্যটো কৰি পেলাই মই মেকআপ ঘৰলৈ গ'লোঁ লগালগ মানুহগৰাকী মোৰ তালৈ গ'ল মোৰ ওচৰত গ'ল ক'লে যে চিন
মোক যাবলৈ কৈছে খালী মঞ্চ, আৰু খালী মঞ্চতে মই নিজৰ সংলাপ কৰিছোঁ, মই নিজৰ দৃশ্যটো কৰিছোঁ। তেখেতে মানে অনুপত্যে সেইটো কথা মানি নলয়। তাৰ পাছতে আকৌ মোৰে আছে, আকৌ মোৰ চিনটো যেতিয়া কৰিবলৈ মই আহিছোঁ, তেখেতে পাছৰাত দুটা হাত মেলি পেলাই বাধা দিছে যে ইয়াত ভাওনা নহ'ব, মোৰ নামঘৰ মোৰ কথা, ইয়াত কোনো ভাওৰীয়া ভাওনা কৰিব নোৱাৰে। সম্পূৰ্ণ দুহাত মেলি এনেকৈ দুহাত মেলি পেলাই নামঘৰৰ মূল দুৱাৰখন বন্ধ কৰি দিছে। সকলো ভাওৰীয়া দেখি আছে, গোটেই তাত যিখিনি দৰ্শক আছে সকলো দৰ্শকেই প্ৰত্যক্ষ কৰি আছে যে মানুহগৰাকীৰ আচৰণ কেনেকুৱা, ব্যৱহাৰ কেনেকুৱা দেখি আছে। ঠিক মই একো কোৱা নাই, ইপিনে ইংগিত দি আছে মই ওলাব লাগে পিছৰ দৃশ্যটো কৰিবলৈ। তেতিয়া মই ক'লোঁ যে মানুহগৰাকীয়ে যে বিনা দুখত এনেকৈ কৈ আছে, শুদ্ধ কথাটো নজনাকৈ তেখেতে কিয় কাৰণে এনেকুৱা কৈ আছে, গতিকে মই আৰু চিন নকৰিম চাগে, দৃশ্য মানে মই নকৰিম চাগে, মই কাপোৰ কৰিব লাগে। তেনেকুৱা এটা মোক যিজন মানুহে মানে মোক ভাওনাখনৰ কাৰণে যোগাযোগ কৰিছিলে, শিৱদা খুব শ্ৰদ্ধা আগতকৈ, তেখেতক মই সুধিলোঁ যে শিৱদা মই অভিনয় কৰিম নে নকৰিম, যে মানুহগৰাকীয়ে এনেকুৱা সকা কথা কৰি আছে, ভাওনা কৰিব নালাগে বুলি কৈছে, বাকীখিনিকো বাধা দি আছে, এতিয়া মই চিন কৰিম নে নকৰিম। তেতিয়া সেই শিৱদাই ক'লে যে তাৰপিছতে মই কাপোৰ কানি খুলি পেলাওঁ বুলি ভাবিলোঁ মই সাজ পোছাক খুলি পেলাওঁ আৰু এনেকৈ মিছা কথাত এটাত মানে এনেকৈ ভ্ৰমণ কৰাতকৈ দৃশ্যটো মাতে সামগ্ৰী কৰি পেলাওঁ। তেনেকুৱাতে 10গৰাকীমান মহিলা মানে মোৰ ওচৰলৈ গৈছে বুলি, আৰু সহযোগী মানে যিসকলে কৰি আছিলে তেখেতসকলো গৈছে, গৈ পেলাই ক'লে যে যাম চোৱা মই হাতত কৰিছোঁ, আমি তেখেতৰ হৈ মান মাতিম কথাখিনি সাংবাদক তুমি পাছৰ দৃশ্যটো কৰি দিয়া, আৰু যদি তুমি পাছৰ দৃশ্যটো নোলোৱা তেতিয়াহ'লে এটা চৰিত্ৰ মানে একেবাৰে মাৰ খাই যাব, প্ৰতিটো চৰিত্ৰ ওলাবই নোৱাৰিব। মোৰ ঠিক আছে আপোনালোকৰ কথা মতে মই বাৰু ওলাই দিম, কিবা যদি আকৌ মই বিনা কাৰণত শুনিব লগা হয় কিন্তু মোৰ ঘৰত আছে যে আমি আছোঁ, তুমি চিন্তা কৰিব নালাগে। ঠিক আছে, মই তেওঁলোকৰ কথা শুনি মহিলাকেইগৰাকীয়ে মোক সাহস দিলে আৰু ভাওৰীয়াখিনিও ক'লে। তাৰপৰা 4জনমান ভাওৰীয়াই মোক মাজতে সোমাই পেলাই মণিকূটৰ ফালেদি নামঘৰলৈ লৈ গৈছে, তুমি এইটো চিন কৰি মাত্ৰ তোমাৰ নিজৰ সংলাপখিনি কৈ পেলাই আকৌ এইফালেদিয়ে গুচি গ'লা, আমি ৰৈ থাকিম, তোমাক যদি কিবা হয় আমি তেখেতক মানে ক'ম, বা যি ক'ব লাগে আমি ক'ম, বা যি ক'ব লাগে আমি ক'ম। ঠিক তেওঁলোকৰ কথা শুনি বদন্য চৰিত্ৰটো কাট খাই যায় বুলি মই সেইখিনি বিনা দুখত লাজ হোৱাৰ পাছতো মানে মই দৃশ্য কৰি পেলাই মঞ্চত সোমাই গ'লোঁ, মানে নামঘৰত সোমাই গ'লোঁ। ঠিক সোমাই গৈ মই মানে দুষাৰিমান সংলাপ ক'লোঁ, প্ৰথমটো সংলাপ ক'লোঁ, 2 নম্বৰটো সংলাপ ক'বলৈ আৰম্ভ কৰোঁতেই মানুহগৰাকী মানে কোনফালৰ পৰা আহি মোৰ মাইক্ৰফোনকে বন্ধ কৰি দিছেনে, মোৰ হাততে ধৰিছেনে, মোৰ বুকুতে ধৰিছেনে, মানে মই মানে ধৰিব পৰা নাই, মানে মই একদম কিবা হৈ গৈছোঁ যে ইয়াত ভাওনা নহ'ব, মোৰ ল'ৰা চিন কাটি পেলাই কোনো কাৰণত ভাওনা কৰিবলৈ দিয়া নহ'ব, মোৰ নামঘৰ মোৰ কথা, ভাওনা বন্ধ কৰিব লাগিব। এনেকৈ মানে কিছুমান অশ্লীল ভাষাও কৈছে, সেইখিনি মই নকওঁ, আপোনালোকে ভিডিঅ'টো দেখিছে যদি গম পাবই, যিবিলাক শব্দ কৈছে তেখেতে নামঘৰৰ ভিতৰত কৈছে, বাহিৰত চাগে আৰু কিমান কৈছে কি কৈছে সেয়া নক'লেও বুজি পাব। তাৰপিছতে মই বাকী মাইকী মানুহখিনিয়ে তেখেতক নামঘৰকে বাহিৰলৈ লৈ গুচি গ'ল, 5জনীমান মানুহে 5গৰাকী মাইকী মানুহে মোক কাপোৰ লৈ গ'ল যে যাম তুমি আৰু কৰিব নালাগে, কাপোৰ খুলিবলৈ গৈছে হ'ব, আৰু মানে কথা বেছি কথা বাকী কথা সিমানতে। বাকী ভাওৰীয়াবিলাকে নিজৰ চিনটো কৰিবলৈ নাপালে, মনতে দুখো পালে, অপমানো পালে, কথা মানে এটা বহলতে গৈ আছে। সেইটো পদতে ভাওৰীয়াখিনি একত্ৰিত হৈ আলোচনা কৰি কোনে কেনেকৈ ক'ত কি গৈছে নাজানো, আলোচনা কৰি পেলাই ওচৰতে আছে গাঁওখনত থানাতে মানে মানুহজনীৰ বিৰুদ্ধে মানে মানহানি এজাহাৰ দাখিল কৰিছোঁ বুলি মোৰ যোগে মানে মই পিছত গম পাইছোঁ যে এনেকৈ পুলিচতো দিছে, আৰু পুলিচেও মানে সুধিছিলে যে সেই অভিনয় কৰি থকা ল'ৰাজন আছে নেকি যুদ্ধৰ পৰা, নাই তেখেত তাৰপিছতে সেয়াই। আৰু মোক ফোন কৰি ক'লে যে মানুহগৰাকীয়ে যে ইমান ডাঙৰ এটা ভুল কৰিলে, সেই ভুলৰ কাৰণে ৰাইজে এটা সিদ্ধান্ত লৈছে বুলি মোক কৈছে যে তেওঁ নিজাববীয়াকৈ এখন ভাওনা নাট ৰাইজক দান দি নিজে এটা সৰসভা পাতি সমূহীয়াকৈ ৰাইজক ক্ষমা বিচাৰিবলৈ কৈছে যে ভাওৰীয়াখিনিক অপমান কৰিছে, আৰু যদি তাকেই নকৰে তেখেতক মানে ৰাইজে এঘৰীয়া কৰিব বুলিও মানে মোৰ কাণত পৰিছে, মোৰ সতীৰ্থও কিছুমানে কৈছে আৰু এনেকৈ আলোচনা কৰিছে ৰাইজে। বাকী কথা হ'ল সিমানেই, মেইন কথাটো সেইটো মানুহে ভাবি আছে ক'ৰ পৰা কি হৈছে, তাৰ গাত নিদিওঁ। হয়, এটা কথা মানিছোঁ, মানুহগৰাকী নিজৰ ফিডবেকৰ এটা চিন দৃশ্য কাট খাই গ'ল, মানুহজনীয়ে মনত দুখ পাইছে, বেয়া পাইছে যে ল'ৰাটোৱে কৰিব লাগিছিলে, কিন্তু মানুহগৰাকীও বুজি ল'ব লাগিছিল ভুলটো ক'ত আছিলে, কাৰ ভুল হ'ল, কাৰ ভুলৰ কাৰণে মানে দৃশ্যটো কাট খাই গ'ল, ভুলটো কাৰ, কাৰণ বিনা দুখত কাৰোবাক এষাৰ কথা কোৱাৰ কাৰো অধিকাৰ, আৰু আমাৰো বিনা দুখত কাৰোবাৰ পৰা কিবা অশ্লীল বাক্য বা কিবাকিবি অশালীন আচৰণ এইবিলাকৰ সন্মুখীন হোৱাৰ আমাৰো ইচ্ছা নাই, কাৰণ আমি ৰাইজৰ লগত থাকোঁ, ভাওনা কৰোঁ, কৰি আছোঁ তেনেকৈ ভগৱানে। ডেৰগাঁৱৰ পৰা ৰিণ্টু চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম টুডে।